एक बार पैसा बेसी हो नहीं, गया कुछ नहीं। घमन हो गया ना क्या नहीं देखो घमन हो तू भागो तुम भी जान पा শিৱসাগৰৰ পাছত মাৰ্ঘেৰিটা মহকুমাৰ লেখাপানীৰ উদয়পুৰত এইবাৰ অনা অসমীয়াৰ দাদাগিৰি গোলাপ বৰুৱা নামৰ অসমীয়া লোকজনক দুৰ্ব্যৱহাৰ কৰিলে মনুলাল শ্বাহ নামৰ অনা অসমীয়া ব্যৱসায়ীজনে ঘটনাক কেন্দ্ৰ কৰি লেখাপানী উদয়পুৰত উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে গোলাপ বৰুৱা নামৰ লোকজনৰ গাড়ী ভাড়া কৰি মাৰ্ঘেৰিটাৰ পৰা উদয়পুৰলৈ লৈ আনিছিল অনা অসমীয়া ব্যৱসায়ী মনুলাল শ্বাহৰ আত্মীয়ই গোলাপ বৰুৱা নামৰ অসমীয়া যুৱকজন অধিক গৰম হোৱাৰ বাবে ফেনৰ তলত বহিবলৈ সোমাই গৈছিল মনুলাল শ্বাহৰ দোকানত ইয়াৰ পাছতে মনুলালে অসমীয়া লোকজনক গটিয়াই বাহিৰ কৰি অশ্লীল গালি গালাজ পাৰিছিল আজি এই ঘটনাক কেন্দ্ৰ কৰি স্থানীয় অসমীয়া যুৱককেইজনে অনা অসমীয়া ব্যৱসায়ীজনক কাণত ধৰাই আঁঠু কাঢ়ি ক্ষমা খুজিবলৈ বাধ্য কৰায় সিদিনা শিৱসাগৰতে এটা এই বহিৰাগত বৰ্বৰতাত আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ এগৰাকী খেলুৱৈক যি বৰ্বৰতা আক্ৰমণ হোৱাৰ তাৰ নৌ মাৰ যাওঁতেই আজি উদয়পুৰ নিচিনা এটা জেগাত এটা বহিৰাগত তেখেতলোকৰ ঘৰলৈ অহা আলহীক থ'বলৈ অহা আৰু ড্ৰাইভাৰজনৰ ওপৰত তেখেতৰ ঘৰত যি এই দোকান আছিলে দোকানত যি জিৰণি ল'বৰ কাৰণে এখন ফেনৰ আশ্ৰয় লৈছিলে সেই ফেনখনৰ আশ্ৰয় নিদি তেখেতক যিহেতু তাৰ পৰা উলিয়াই পঠিয়াই দিছে সেইটো এটা দুৰ্ভাগ্যজনক কথা আৰু তেখেতক যি ধৰণৰ বাক্য বানেৰে তেখেতক অপমান কৰিছে আৰু এখেতক আজি এই ককাইদেৱে তেখেতক ক্ষমা কৰিছে ক্ষমা কৰাই নহয় সকীয়াই দিব বিচাৰিছোঁ যিকোনো অনা অসমীয়া যাতে অসমীয়াৰ ওপৰত এনেধৰণৰ বৰ্বৰতা যাতে আগন্তুক দিনত নকৰে তাৰ কাৰণে আমি সকীয়াই দিছোঁ নহ'লে তেখেতলোকৰ ওপৰত কঠোৰ ব্যৱস্থা লোৱা হ'ব আক্ৰমণ যেতিয়া কৰা হ'ব আমি প্ৰত্যাক্ৰমণ আমি কৰিবৰ কাৰণে আমি সাজু আছোঁ আৰু তেখেতে আজি এখেতক আঁঠু কাঢ়ি এই মাফ খুজিব লাগিব এনে ভুল আৰু ভৱিষ্যতে নকৰোঁ বুলি অসমৰ এক অন্যতম অগ্নিগৰ্ভা পৰিস্থিতি এই শিৱসাগৰৰ দৰে এক অগ্নিগৰ্ভা পৰিস্থিতি চলি থকাৰ অৱস্থাতে তো আমাৰ অসমৰ পূব প্ৰান্তৰ দিহিং পাটকাইস্থিত উদয়পুৰতে তো এজন বহিৰাগত ব্যৱসায়ীয়ে তো তেখেতৰ ঘৰলৈ অহা অতিথি অনা ড্ৰাইভাৰজনৰ ওপৰত এজন অসমীয়া ড্ৰাইভাৰৰ ওপৰত এই দোকানীজনে যি ব্যৱহাৰ কৰিছে আৰু সেই ব্যৱহাৰৰ ওপৰত আমি আমাৰ ইয়াত থকা সকলো থলগিৰি জনসাধাৰণৰ লগতে আমাৰ দল সংগঠনে আমি ক্ষুণ্ণ হৈ পিনি তেখেতক আমি এই পৰিস্থিতিৰ বুজ ল'বলৈ আহিলোঁ ঘটনাৰ বুজ ল'বলৈ আহোঁতে তেখেতে যিজন ভুক্তভোগীয়ে আমাক কৈছিলে যে তেখেতক যিহেতু তেখেতৰ ঘৰলৈ যোৱাকালি ৰাখী বন্ধন আছিলে ৰাখী বন্ধনৰ কাৰণে তেখেতৰ ঘৰলৈ অনা আলহীসকলক তেখেতৰ ভাড়া হিচাপে লৈ আহিছিলে আৰু সেই যি ঘৰলৈ অতিথি আহিছিলে সেই গৃহস্থগৰাকীয়ে তেখেতৰ দোকানত ফেনৰ হাৱা বতাহ লোৱাৰ কাৰণে দুৰ্ব্যৱহাৰ কৰি পিনি ইয়াৰ পৰা ওলাই যা ইয়াত কিয় বহি আছ তই গাড়ীত বহি থাক ইত্যাদি ধৰণৰ অকথ্যমূলক বাক্যৰে সেই ড্ৰাইভাৰজনৰ নাম গোপাল বৰা নামৰ মাৰ্ঘেৰিটা মাকুমকিলাৰ গোপাল বৰা নামৰ ড্ৰাইভাৰজনক বিভিন্ন ধৰণৰ অসমীয়া শব্দ অসমীয়া কি কৰিবি এনেকুৱা ধৰণৰ শব্দ ব্যৱহাৰ কৰি পিনি তেখেতক বাক্যৰে তেখেতক দুৰ্ব্যৱহাৰ কৰে আমি ক্ষমা খোজাৰ উপৰিও তো আঁঠুকাঢ়ি ক্ষমা খোজাৰ উপৰিও তেখেতক আমি অনিৰ্দিষ্ট সময়ৰ কাৰণে তেখেতৰ দোকান ব্যৱসায় প্ৰতিষ্ঠান বন্ধ ৰখাৰ আমি দাবী উত্থাপন কৰিছোঁ ডিগবৈৰ পৰা বিনন্দ কোঁৱৰৰ ৰিপৰ্ট সংবাদ লহৰ।